মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 12 যাতায়াত আৰু যোগাযোগ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। তোমালোকে পাঠটো ধুনীয়াকৈ নিজে এবাৰ পঢ়ি ল'বা। বলা আমি প্ৰশ্ন উত্তৰখিনি কৰোঁ। চোৱা 1 উত্তৰ লিখা। ক স্থল পথেৰে চলা দুখন যান-বাহনৰ নাম। আমি স্থল পথেৰে মানে ৰাস্তাত চলা দুখন যান-বাহনৰ নাম লিখিব লাগিব। উত্তৰ স্থল পথেৰে চলা দুখন যান-বাহনৰ নাম হ'ল বাছ আৰু অটোৰিক্সা। এতিয়া চোৱা খ যান-বাহন থকাৰ বাবে আমাৰ কি কি সুবিধা হৈছে। এতিয়া যে আমাৰ এই গাড়ী মটৰবোৰ আছে সেইবোৰ থকাৰ বাবে আমাৰ কি কি সুবিধা হৈছে আমি সেয়া লিখিম। উত্তৰ যান-বাহন থকাৰ বাবে আমি কম সময় আৰু কম পৰিশ্ৰমত এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰোঁ। গ তিনিটা যোগাযোগৰ মাধ্যমৰ নাম। এতিয়া আমি তিনিটা যোগাযোগৰ মাধ্যমৰ নাম লিখিব লাগিব। উত্তৰ তিনিটা যোগাযোগৰ মাধ্যমৰ নাম হ'ল মোবাইল ফোন, ডাক ব্যৱস্থা আৰু কম্পিউটাৰ। ঘ আলিবাটত খোজ কাঢ়োঁতে মানি চলিবলগীয়া তিনিটা নিয়ম। আমি ৰাস্তাত খোজ কাঢ়োঁতে মানিবলগীয়া তিনিটা নিয়ম আমি লিখিম। উত্তৰ আলিবাটত খোজ কাঢ়োঁতে মানি চলিবলগীয়া তিনিটা নিয়ম হ'ল 1 সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগিব। 2 ৰাস্তা পাৰ হওঁতে সোঁ-বাওঁ চাই ল'ব লাগিব। 3 ৰাস্তাত জেব্ৰা চিন থাকিলে তাৰ ওপৰেদি ৰাস্তা পাৰ হ'ব লাগিব। এতিয়া চোৱা 2 ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। এতিয়া আমি এই ক অংশৰ লগত খ অংশ আঁচ টানি মিলাব লাগিব। এতিয়া চোৱাচোন ট্ৰেক্টৰ। ট্ৰেক্টৰ ক'ত চলে? ট্ৰেক্টৰ মাটিত চলে, হয়নে? গতিকে আমি এই ট্ৰেক্টৰক মাটিত চলেৰ লগত মিলাব লাগিব। এতিয়া চোৱা তাৰপিছত মালবাহী ৰেল। মালবাহী ৰেল বয় বস্তু কঢ়িয়ায়, হয়নে? মালবাহী ৰেলে বয় বস্তু কঢ়িয়ায়, গতিকে আমি ইয়াৰ লগত মিলাব লাগিব। এতিয়া চোৱা ফেৰী। ফেৰী পানীত চলে, হয়নে? গতিকে আমি ফেৰীক পানীত চলেৰ লগত মিলাব লাগিব। এতিয়া চোৱা উৰাজাহাজ। উৰাজাহাজ ক'ত উৰে? আকাশত উৰে, হয়নে? গতিকে আমি উৰাজাহাজক আকাশত উৰেৰ লগত মিলাব লাগিব। চোৱা এইটো আমি মিলালো, তোমালোকেও ধুনীয়াকৈ মিলাই ল'বা। তাৰপিছত চোৱা 3 খালী ঠাই পূৰ কৰা। এতিয়া আমি এই খালী ঠাইবোৰ পূৰ কৰিব লাগিব। ক যান-বাহনবোৰ চলিবলৈ পেট্ৰল, ডিজেল আদি আমি ইয়াত লিখিম ইন্ধনৰ প্ৰয়োজন হয়। তাৰপিছত চোৱা খ উটক মৰুভূমিৰ আমি ইয়াত জাহাজ লিখিম, জাহাজ বোলে। গ খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে যাব লাগে। আমি ইয়াত বাওঁহাতে লিখিছোঁ। তাৰপিছত চোৱা ঘ এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰা ব্যৱস্থাই হ'ল যাতায়ত। আমি ইয়াত যাতায়ত লিখিছোঁ। এইটো তোমালোকে ধুনীয়াকৈ তোমালোকৰ বহীত লিখি ল'বা। এতিয়া চোৱা তুমি ভাল পোৱা এখন বাহনৰ ছবি আঁকা। এতিয়া তুমি ভাল পোৱা এখন বাহনৰ ছবি আঁকি বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ নম্বৰ 13ৰ প্ৰশ্ন উত্তৰখিনি কৰিম। তোমালোকে মনোযোগেৰে পঢ়া-শুনা কৰিবা। আজিলৈ ধন্যবাদ।